যোৰহাটত মিয়াৰ গুণ্ডাৰাজ মাফিয়াৰাজ চলিছে পশ্চিম যোৰহাটত সন্দেহযুক্ত নাগৰিকে প্ৰহাৰ কৰিলে দুজন খিলঞ্জীয়াক পশ্চিম যোৰহাটৰ ৰিচাৰ্চ চাৰিআলিত সংঘটিত হৈছে এই ঘটনা লাঠি জোং লৈ স্থানীয় যুৱকক প্ৰহাৰ ধুবুৰীৰ পৰা অহা এই সন্দেহযুক্ত নাগৰিকে প্ৰহাৰ কৰিছে যুৱক দুজনক চিচিটিভিত ধৰা পৰিছে সমগ্ৰ দৃশ্য এতিয়া এই সন্দেহযুক্ত বাংলাদেশীৰ বিৰুদ্ধে জাগি উঠিছে দল সংগঠন তাকে অত্যন্ত দুৰ্ভাগ্যজনক বিষয় সন্দেহযুক্ত নাগৰিক প্ৰায় 10-15 দিনীয়া এটা দলে কালি আমাৰ খিলঞ্জীয়া মানুহক প্ৰহাৰ কৰিছে পশ্চিম যোৰহাটত আৰু এয়া কিহৰ কাৰণে কেনেকৈ ক'ৰ পৰা সাহস পাইছে এই বিষয়ে আমি জানিব লাগিব আৰু এই কাৰণে আমি আৰক্ষীৰ ওচৰত ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি ইয়াৰ পৰাই সঁকুৰি প্ৰদান কৰিছোঁ যদি ইয়াৰ পাছত যদি কেনেবাকৈ পশ্চিম যোৰহাটত এনেকুৱা কিছু সন্দেহযুক্ত বাংলাদেশী ব্যক্তি যদি কেনেকৈ উৎপাত কৰে আমাক খিলঞ্জীয়াক যদি হাত দিয়ে আমি কিন্তু হাতত হাত ধৰি আমি ৰখি নাথাকোঁ আমি ইয়াৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰিম আৰু ইয়াত যিখিনি ভাড়া দিয়া মানুহ আছে যিখিনি ভাড়া দিয়ে আমি তেওঁলোকক সঁকুৰি প্ৰদান কৰিছোঁ যে এনেকুৱা ধৰণৰ সন্দেহযুক্ত নাগৰিকক কোনো কাৰণত পশ্চিম যোৰহাট অঞ্চলত পশ্চিম যোৰহাট নালাগে আমাৰ যোৰহাটত কোনো কাৰণত যাতে ভাড়া নিদিয়ে আমি সেইকাৰণে ইয়াৰ পৰা সঁকুৰি প্ৰদান কৰিছোঁ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।